অহা ৩ জানুৱাৰী তাৰিখে আমি অনুষ্ঠিত কৰিবলগীয়া জোঙাল বলহু দিৱসৰ দিনজোৰা কাৰ্যসূচী প্ৰায় আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু অহাকালি পুৱা ৮ বজাৰ পৰা আমাৰ তিৱাসকলৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতি মতে যি পিতৃ পূজা আছে সেই পিতৃ পূজাৰ পৰাই আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। পৰৱৰ্তী পৰ্যায়ত আমাৰ ঘোষিত কাৰ্যসূচী ক্ৰম অনুসৰি প্ৰতিটো কাৰ্যসূচী আমি সময়মতে ৰূপায়ণ কৰিব পাৰিম আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি তথ্য সম্বলিত এক গুৰুত্বপূৰ্ণ এখন আমি স্মৰণগ্ৰন্থ প্ৰকাশ কৰিম জোঙাল বলহুৰ নামেৰে। সেইখনো প্ৰস্তুতি ইতিমধ্যে হৈ গৈছে। ইয়াতে আমাৰ জনজাতীয় তিৱাসকলৰ সাজপাৰৰ এটা বিপণী আমি ব্যৱস্থা কৰিছোঁ আৰু বিভিন্ন জনগোষ্ঠীটোৰ ওপৰত প্ৰকাশিত গ্ৰন্থসমূহ আমি ইয়াতে ৰখাৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমি আমাৰ প্ৰস্তুতিৰ এই ক্ষণত আমি কথাটো অনুভৱ কৰিছোঁ যে অহাকালি কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব আৰু অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলেও মুকলি সভাত অংশগ্ৰহণ কৰিব। তেখেতসকলৰ উপস্থিতিয়ে জোঙাল বলহু দিৱসৰ যথেষ্টখিনি মান্যতা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু জোঙাল বলহু ক্ষেত্ৰক যিধৰণে আমি বিশ্ব দৰবাৰক প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ, তেখেতসকলৰ প্ৰচেষ্টা আৰু উপস্থিতি সেইখিনি আমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু এই কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে উপস্থিতি আৰু সহযোগিতা আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি কামনা কৰিছোঁ আৰু সকলোলৈকে আমি উষ্ম আদৰণি জনাইছোঁ।